ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ কেইটামান MCQ ক্লাছ 10 বিশেষকৈ HSLC 2024 কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব প্ৰশ্নকেইটা MCQ 8 নম্বৰ চেপ্টাৰৰ পৰা ত্ৰিকোণমিতি। তো গতিকে কুৱেশ্যনটো চাই লওঁ সোনকালে। sin power 6 থিটা প্লাছ cos power 6 থিটা প্লাছ 3 sin স্কুৱেৰ ইনটু cos স্কুৱেৰ থিটাৰ মান হ'ব অপশ্যন A0, অপশ্যন B3, অপশ্যন C2, অপশ্যন D1। কুৱেশ্যনটো আমি কেনেকৈ সলভ কৰিম চাই ল'বা। মই গোটেইখিনি সলভ কৰি দিছোঁ। কেনেকৈ সলভ কৰিম প্ৰথমতে আমি চাই লওঁ। ইয়াতে 6 sin power 6 আছে, cos power 6 আছে, sin স্কুৱেৰ cos স্কুৱেৰ এনেকুৱা আছে। আমি যিটো এটা ফৰ্মুলা জানিছিলোঁ এই ফৰ্মুলাটো প্ৰথমতে মই লিখি লৈছোঁ ইয়াত। চাই ল'বা, ইয়াত মই এক্সট্ৰাকৈ লিখি লৈছোঁ। ফৰ্মুলাটো আছিলে এনেকুৱা, sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইকুৱেল টু কি হ'ব 1। এই ফৰ্মুলাটো আমি ইউজ কৰিম। এই ফৰ্মুলাটো ইউজ কৰিলে যদি আমি দুয়োফালে কিউব কৰি দিওঁ তেতিয়াহ'লে আমাৰ ইয়াতে পাৱাৰ 6টো আহিব। সেইকাৰণে মই এই ফৰ্মুলাটো লৈছোঁ। অলপ ভালকৈ চাই ল'বা। তো আমি জানো যে sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইকুৱেল টু 1। যদি মই দুয়োফালে ঘন কৰি দিওঁ এনেকুৱা হ'ব, sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা হোল কিউব ইকুৱেল টু 1। ইয়াতে কি আহিব? তো এইটো ফৰ্মুলা A প্লাছ B হোল কিউবৰ এটা ফৰ্মুলা আছিলে, সেইটো মই লিখি দিছোঁ ইয়াতে। এইটো ফৰ্মুলা আছিলে, এই ফৰ্মুলাটো মই ইয়াত ইউজ কৰিম। তো চাই লওঁ আমি ফৰ্মুলাটো ইয়াতে আছিলে। ফৰ্মুলাটো এইটো চাই ল'বা দেই। মই ফৰ্মুলাটো লিখি দিছোঁ, ইয়াত ইউজ কৰিম। এইটো A বুলি ভাবিম আৰু এইটো B বুলি ভাবিম। চ' A প্লাছ B হোল কিউব এনেকৈ ল'ম, A প্লাছ B হোল কিউব। চ' এইটো কেনেকৈ হ'ব? এই হ'ল A কিউব প্লাছ B কিউব প্লাছ 3 A স্কুৱেৰ B ইনটু দেন 3AB হোল ইনটু A প্লাছ B। A ঠাইত আছে sin স্কুৱেৰ প্লাছ B ঠাইত আছে cos স্কুৱেৰ থিটা। আৰু ইফালে আছে আমাৰ 1 কিউব। 1 কিউবত কিমান হ'ব? 1 হ'ব। 1 কিউবত 1 হ'ব, সেইটো লিখিছোঁ। চ' এতিয়া চাওঁ আমি এইটো কিমান হ'ব? sin স্কুৱেৰ হোল কিউবত sin পাৱাৰ 6 থিটা প্লাছ এইটো হ'ব cos পাৱাৰ এইটো 6 থিটা প্লাছ 3 sin স্কুৱেৰ থিটা ইনটু cos স্কুৱেৰ থিটা। আৰু sin স্কুৱেৰ প্লাছ cos স্কুৱেৰ ভেলু আমি জানো 1। তো 1 লিখি দিছোঁ ইকুৱেল টু 1 তো আছে এইফালে। তো আমি চাওঁ sin পাৱাৰ 6 থিটা প্লাছ cos পাৱাৰ 6 থিটা প্লাছ 3 sin স্কুৱেৰ থিটা ইনটু cos স্কুৱেৰ থিটা ইকুৱেল টু কিমান হ'ল? 1 হয়। অৰ্থাৎ আনচাৰটো আমি পালোঁ কি? এইখিনিতে মই আৰু এটা প্ৰশ্ন এতিয়া লৈছোঁ, চাই লোৱা। 2 নম্বৰ কুৱেশ্যন নম্বৰ 2 বুজি আছে। যদি cos 9A ইকুৱেল sin A আৰু 9A লেছ দেন 90 হয় তেন্তে 10A 5 মান হ'ব। ইয়াত 9A লেছ দেন 90 কিয় দিয়া হ'ল? আমি সাধাৰণতে অনুপাতবিলাক লিখোঁতে, যিবিলাক অনুপাত আছে এই অনুপাতবিলাক লিখোঁতে সূক্ষ্মকোণ সাপেক্ষে লিখা হয়। আৰু এইটো 90তকৈ লেছ দেন মানে এটা বুজি ল'ব লাগিব, এইটো সূক্ষ্মকোণ আছে, সেইকাৰণে এইটো এনেকুৱা লোৱা হৈছে। তো আমি এই কুৱেশ্যনটো সলভ কেনেকৈ কৰিম? চাল অপশ্যনকেইটা দি আছোঁ 1/√3, √3, 1 আৰু 0। মই চলিউশ্যনটো লিখি দিছোঁ, চাই ল'বা। দিয়া আছে cos 9A ইকুৱেল টু sin A। এইটো ফৰ্মুলা আমি এটা ফৰ্মুলা জানিছিলোঁ ইয়াৰ আগতে 8.3 পঢ়োঁতে এইটো ফৰ্মুলা পঢ়িছিলে, sin A ইকুৱেল টু cos 90 মাইনাছ A। এই ফৰ্মুলাটো তুমি ইউজ কৰিছিলা।
আমি ইয়াতো এইটো ফৰ্মুলা ইউজ কৰিম, চাই লওঁ। এতিয়া আছে cos 9a ইকুৱেল sin a ঠাইত মই কি লিখিম, cos 90 মাইনাছ a বুলি লিখিম। চ' এতিয়া cos এইটো cos কাটা যাব, থাকিল 9a ইকুৱেল টু 90 মাইনাছ a বুলি লিখিম। চ' ইয়াত আছে থাকিলে কিমান, এইটো ইফালে আহি প্লাছ হ'ব, হ'লে হ'ব 10a ইকুৱেল টু 90 ডিগ্ৰী দি দিওঁ, এতিয়া মই ডিগ্ৰী দি দিছোঁ, আৰু a ইকুৱেল টু আহিব 90/10, অৰ্থাৎ কটাকটি কৰি দিলে a হ'ব 9। এতিয়া আমাৰ লগা হ'ল কি, এতিয়া আছে 10/5a, 10/5a মান লাগে। আমি 5a টো পোৱা নাই এতিয়ালৈ, মাত্ৰ 5a নহয় 5a পাইছোঁ কেৱল। 5a লাগিলে 5 পূৰণ কৰিব লাগিব, ইফালেও 5 পূৰণ কৰিব লাগিব, কৰিছোঁ, আৰু ইয়াত আহিলে কিমান, 5a ইকুৱেল টু 45। চ' তাৰপিছত এতিয়া চাইড কৰি দিছোঁ মই। ইয়াৰ পিছত আহিব, যদি 45 আহিল, দুয়োফালে মই কি কৰিম, 10 ল'ম, 10/5a আহিল ইকুৱেল টু ইফালেও 10 ল'ব লাগিব, 10/45। চ' 10/5a ইকুৱেল টু কিমান হ'ল, 1 ডিগ্ৰী। টেবুলৰ পৰা আমি ক'ব পাৰিম 10/45ৰ ভেলু হ'ল 1। চ' আনচাৰ ইজ 1, চিত আহিল 1। তো এইখিনিতে মই আৰু এটা প্ৰশ্ন লৈছোঁ, প্ৰশ্নটো এবাৰ চাই লওঁ। যদি sin a প্লাছ sin স্কুৱেৰ a ইকুৱেল 1 হয়, তেন্তে cos স্কুৱেৰ a প্লাছ cos পাৱাৰ 4a ৰাশিটোৰ মান হ'ব কিমান? অপশ্যন দিয়া আছে 1, বিত হাফ, চিত 2, আৰু ডিত আছে 3। তো আমি কুৱেশ্যনটো সলভ কৰিম, লিখিলোঁ আমি ইয়াত সলিউশ্যন। কেনেকৈ সলভ কৰিম চাই ল'বা। ইয়াতো আমি লিখি ল'ম, দিয়া আছে বুলি, দিয়া আছে কি, sin a প্লাছ sin স্কুৱেৰ a ইকুৱেল টু 1। চ' মই এটা কাম কৰিম, sin a টো ৰাখি দিলে এইটো sin স্কুৱেৰটো এইফালে মাইনাছ হ'ব, sin স্কুৱেৰ a, তো sin a থাকক ইকুৱেল টু 1 মাইনাছ sin স্কুৱেৰ a ৰ ভেলুটো আমি কি জানো, cos স্কুৱেৰ a, এটা ফৰ্মুলা আছে। চ' ইয়াতে আমি দুয়োফালে যদি স্কুৱেৰ কৰি লওঁ, আমাৰ লাগে কি cos স্কুৱেৰ আৰু cos পাৱাৰ 4 লাগে। স্কুৱেৰ কৰিলে ইয়াতে নিশ্চয় cos পাৱাৰ 4টো আহিব, সেইকাৰণে মই এতিয়া স্কুৱেৰ কৰিম। তো ইয়াতে sin স্কুৱেৰ a আহিব, আৰু ইয়াতে আহিব cos পাৱাৰ 4a, দুয়োফালে স্কুৱেৰ কৰিছোঁ। তো এইটো আকৌ sin স্কুৱেৰৰ ভেলুটো কি, sin স্কুৱেৰ মানে কি, তাৰপিছত মই এটা ফৰ্মুলা ইউজ কৰিছোঁ, ইয়াতে 1 মাইনাছ sin স্কুৱেৰ a ৰ ঠাইত মই cos স্কুৱেৰ a লিখিছোঁ। ইয়াতে ফৰ্মুলাটো এইটো ইউজ হৈছে, আচলতে sin স্কুৱেৰ a প্লাছ cos স্কুৱেৰ a ইকুৱেল টু হ'ল 1। যদি আমি ইয়াৰ পৰা মানে cos স্কুৱেৰটো ৰাখি দিওঁ, কেনেকুৱা হ'ব, 1 মাইনাছ sin স্কুৱেৰ হ'ব, বা যদি আমি ইয়াতে sin স্কুৱেৰ ৰাখি দিওঁ, তেতিয়া থাকিব 1 মাইনাছ cos স্কুৱেৰ। চ' ইয়াৰ পৰা এইটো ফৰ্মুলা মই ইয়াতে ব্যৱহাৰ কৰিছোঁ, চাই লোৱা। 1 মাইনাছ sin স্কুৱেৰৰ ঠাইত মই cos স্কুৱেৰ লিখিছোঁ ইয়াত, আকৌ ইয়াত sin স্কুৱেৰৰ ঠাইত আমি কি লিখিব পাৰিম, 1 মাইনাছ cos স্কুৱেৰ লিখিব পাৰিম। চ' ইয়াত আমি sin স্কুৱেৰৰ ঠাইত কি লিখিম, sin স্কুৱেৰৰ ঠাইত আমি 1 মাইনাছ cos স্কুৱেৰ a, আৰু এইফালে আছে cos পাৱাৰ 4a। 1টো ৰাখি দিওঁ, এইটো এইফালে প্লাছ হ'ব, থাকিব কি cos স্কুৱেৰ a, এইফালেতো আছে এইটো cos পাৱাৰ 4a। চ' আহি গ'ল ভেলুটো, এতিয়া কি হ'ব, cos স্কুৱেৰ a প্লাছ cos পাৱাৰ 4a ইকুৱেল টু 1 আহি গ'ল। এইখিনি আনচাৰ।